বন্ধ হ'ব ISL। ISL 2025-26 ছিজন অনুষ্ঠিত হোৱাৰ আশা ক্ষীণ হৈ পৰিছে। ইয়াৰ কাৰণ হ'ল AFFৰ ফালৰ পৰা যি টেণ্ডাৰ দিয়া হৈছিল 7 নৱেম্বৰ আছিল শেষ সময়সীমা। ইতিমধ্যে 7 নৱেম্বৰ পাৰ হৈ গৈছে, কিন্তু আচৰিত কথা যে কোনো এজন বিডাৰ্ছ নাপালে AFFে। কোনো এটা প্ৰতিষ্ঠান আগবাঢ়ি নাহিল। ISL 2025-26 ছিজনৰ বাবে AFFৰ ফালৰ পৰা বাণিজ্যিক অধিকাৰ বাবে নিবিদা মুকলি কৰিছিল, টেণ্ডাৰ দিছিল। AFFৰ চুক্তি মতে বছৰি 37,50,00,000 টকাকৈ মুঠ 250 কোটি বিচাৰিছিল AFFে। কিন্তু এই নিবিদাৰ বাবে আবেদন নকৰিলে কোনো এটা প্ৰতিষ্ঠানে, যাৰ বাবে এইবাৰ ISL হোৱাৰ আশা ক্ষীণ হৈ পৰিছে, বন্ধ হোৱাৰ দিশে আগবাঢ়িছে এইবাৰ ISL। কিছুদিন আগলৈ AFFৰ ফালৰ পৰা জনোৱা হৈছিল যে ISL স্পন্সৰৰ বাবে ইণ্টাৰেষ্টেড আছে কমেও 3-4 জন, লগতে FSDLও আকৌ ইচ্ছা কৰিছে। তো সেইবিলাক AFFৰ ফালৰ পৰা যি জনোৱা হৈছিল, তো এতিয়া কিয় আগবাঢ়ি নাহিল বাৰু? সময়মতে কিয় আগবাঢ়ি নাহিল কোনো এজন? তো 7 নৱেম্বৰ পাৰ হৈছে, সময়সীমাও উকলি গৈছে, কোনো যিহেতু আগবাঢ়ি নাহিল ISLৰ বাবে, তো এতিয়া কি হ'ব? তো সেয়ে এতিয়া আজিৰ তাৰিখত ক'বলৈ গ'লে এইবাৰ ISL হোৱাৰ আশা ক্ষীণ, ISL হোৱাৰ চান্স খুবেই কম আছে। পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব AFFৰ ফালৰ পৰা কি জনায়, কাৰণ শেষ ডিচিশ্যনটো AFFৰ ফালৰ পৰা লোৱা হ'ব। গতিকে তাৰ কাৰণে অপেক্ষা কৰিব লাগিব আমি এতিয়া। আৰু কি হয় পিছলৈ এইবাৰ ISLৰ ক্ষেত্ৰত, তো সেই বিষয়ে পৰৱৰ্তী সময়ত যি খবৰ আহে সেই খবৰ লৈ আহিম আমাৰ ভিডিঅ'ত। চাই থাকিব ভিডিঅ'বিলাক। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি যাব। ধন্যবাদ।